নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ চিপছ আৰু নামকিন কোম্পানী ভেকেন্সি লগতে ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব ভেকেন্সি চাকৰি অসমৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে চিপছ কোম্পানী ভেকেন্সি আৰু বহুতো আন ভেকেন্সি আছে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ ফ্লিপকাৰ্টৰ ভেকেন্সি। কোনোবাই যদি ফ্লিপকাৰ্টত চাকৰি কৰিব খোজে এই ৰিভিউটো চাই ল'ব পাৰে। মেডিচিন কোম্পানী ভেকেন্সি চলি আছে, অল আছাম প্ৰাইভেট জব। আপোনালোকৰ L&T ফাইনেন্স জব মেলা হৈ গ'ল। চ' এনেদৰে বহুত ভেকেন্সি আহি থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰে পাই যায়। আজি চিপছ কোম্পানী ভেকেন্সি মেল ফিমেল দুটাই পাৰিব। 16,000 পৰা 27,000লৈ চেলাৰী হ'ব আৰু ফ্ৰেছো পাৰিব। আৰু প্ৰথম ভেকেন্সিলৈ যোৱাৰ আগতে এইখিনি পঢ়ি ল'ব, গোটেইখিনি ভালদৰে দিয়াই আছে। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেন্সি, আমৰিছ চিমেণ্ট, IRPL 13 মাইল আছাম। আৰু ডিজিগনেশ্যনটো হ'ব ডাটা এণ্ট্ৰি অপাৰেটৰ। এজ লিমিট প্ৰেফাৰেঞ্চ দিব যদি 21 পৰা 25 ভিতৰত কেণ্ডিডেটজনে এজ হয় তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম আৰু এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ হ'লে দুটাই পাৰিব। কি ৰেছপনচিবিলিটি যেনেকুৱা মেইনটেইন কৰিব লাগিব ৰেকৰ্ড, ইনভইচেছ, ছাৰ্ভিচ চেক লিষ্ট আৰু আপডেট কৰিব লাগিব ডাটা ইন এপ্লিকেশ্যন আৰু ছিষ্টেম ইনক্লুডিং এপল টায়াৰ, ইভলভ এপ, ভেহিকেল, বেটাৰী চেক লিষ্ট গোটেইখিনি চাব লাগিব, প্ৰিপেয়াৰ কৰিব লাগিব আৰু মেইনটেইন কৰিব লাগিব MIS ৰিপৰ্ট। চ' সেইখিনি পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়াই আছে। আইডিয়েল কেণ্ডিডেট বিচৰা হৈছে যোনে আপোনালোকৰ ডিটেইল অৰিয়েণ্টেড, হাইলি একুৰেট, অৰ্গেনাইজ আৰু প্ৰফিচিয়েণ্ট হ'ব লাগিব MS এক্সেলত। আৰু প্ৰেফাৰেঞ্চ দিব যদি লোকেল কেণ্ডিডেট হয়, 13 মাইল এৰিয়াৰ ভিতৰত যদি কেণ্ডিডেট হয়। চ' মেইল ID তলত দিয়া হৈ আছে। ছাবজেক্ট লাইনত লিখি দিব কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে, আৰু যদি ছাবজেক্ট লাইনটো লিখি নিদিয়ে CVখন একচেপ্ট কৰা নহয়। 15 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেন্সি আপোনালোকৰ যোনটো থাম্বনেইলত দেখা পাইছে চিপছ আৰু নামকিন মেনুফেকচাৰিং কোম্পানী, এইটোৱে ভেকেন্সি হয়। ফুড টেকন'লজিষ্ট ফ্ৰেছাৰ্ছৰ ভেকেন্সি গুৱাহাটী আছামৰ। আৰু CTC আপোনালোকৰ 1.8 লাখ পাৰ এনাম। ডিউটি হ'ব, শ্বিফ্ট হ'ব 12 ঘণ্টাৰ ডিউটি। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ BSc, MSc, ডিপ্ল'মা, BTech বা ফুড টেকন'লজি আৰু ফুড ছায়েন্স বা ৰিলেটেড ফিল্ড। ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব পাৰিব। বেছিক নলেজ হ'ব লাগিব ফুড প্ৰচেছিং, কোৱালিটি কণ্ট্ৰল আৰু হাইজিন ষ্টেণ্ডাৰ্ডৰ ওপৰত। উইলিং টু ৱৰ্ক ইন প্ৰডাকশ্যন আৰু কোৱালিটি অপাৰেশ্যন। মেইল ID দিয়া হৈ আছে 16 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচাল্টেঞ্চি ভেকেন্সি এইটো চেনেল পাব্লিছ কৰা নহয়। এই ভেকেন্সি আপোনালোকৰ আহিছে আকাশ ইনষ্টিটিউট এডমিশ্যন অফিচাৰ কাউন্সিলৰ ভেকেন্সি, গুৱাহাটী লোকেশ্যন যেনেকুৱা আপোনালোকৰ ধাৰাপুৰ, GSত আৰু পাণবজাৰ। আৰু এডমিশ্যন অফিচাৰ ৰোলৰ কাৰণে ভেকেন্সি এনি গ্ৰেজুৱেশ্যন, ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব পাৰিব। 14 পৰা 15 ফেব্ৰুৱাৰীলৈ ইণ্টাৰভিউ হ'ব আপোনালোকৰ 11 পৰা 5টা বজালৈ। কণ্টেক্ট কৰিব পাৰে। আৰু যাক যাক ফোন নম্বৰটো লাগে আমাৰ গ্ৰুপবোৰ জইন কৰি ল'ব, টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপটো। অলপমান পিছতে মই এটা অৰিজিনেল কপিখন দি দিম, তাতে ফোন নম্বৰটো থাকিব, সেইমতে যোগাযোগখিনি কৰি ল'ব পাৰে। এড্ৰেছ দিয়া আছে ধাৰাপুৰ, আপোনালোকৰ এইটো লোকেশ্যনত ইণ্টাৰভিউ হ'ব। আৰু শিলচৰ লোকেশ্যনৰ কাৰণে গোটেইখিনি একে, খালি ইণ্টাৰভিউ লোকেশ্যনটো শিলচৰ এভৱ হুণ্ডাই শ্ব'ৰুম, কনকপুৰ, শিলচৰ, উত্তৰ কৃষ্ণাপুৰ। সেইখিনি চাই ল'ব পাৰি। শিলচৰৰ আছে আৰু বাকী গুৱাহাটীৰো আছে। আৰু ভেকেন্সিলৈ যাম। ভেকেন্সি আপোনালোকৰ আহিছে কোৱালিফিকেশ্যনটো এনি গ্ৰেজুৱেশ্যন। ভেকেন্সি আপোনালোকৰ আহিছে ভাণ্ডিয়া ইণ্টাৰনেশ্যনেল স্কুল, এইটো আপোনালোকৰ নৰ্থ গুৱাহাটীত আছে, আমিনগাঁও ফালে। টিচিং আৰু কোচিং পজিশ্যনৰ ভেকেন্সি। আৰু PGD ইংলিছ, এইটো কাৰণে MA ইন ইংলিছ কৰা হ'ব লাগিব। PGD হিন্দী আৰু সংস্কৃত, এইটো কাৰণে MA ইন হিন্দী আৰু সংস্কৃত। টাইকোৱনডো কোচ, এইটো কাৰণে ডিপ্ল'মা এখন থাকিলে হ'ল। প্ৰেফাৰেঞ্চ দিব এক্সপিৰিয়েঞ্চ আছে, CBSC স্কুলত এটা কাম কৰে। মেইল ID দিয়া হৈ আছে। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি 16 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। ভেকেন্সি টেকনিচিয়ান অট'মোবাইল মেইনটেনেন্স, কেমা ইলেক্ট্ৰিকেল, আমিনগাঁও আছাম।
আৰু salary up to 20,000 per month qualification diploma in automobile engineering আৰু experience of freshers সবে পাৰিব আৰু কি ৰেসপন্সিবিলিটি যেনেকৈ ৰুটিন উনখিনি কাম সেইবোৰটো কৰিবই লাগিব লগতে কন্ডাক্ট কৰিব লাগিব ডায়াগনোসিস কৰিব লাগিব আৰু ইনস্পেকশন ৰিপেয়াৰ টেষ্ট ড্ৰাইভ গোটেইখিনি কৰিব লাগিব লগতে মেইনটেইন কৰিব লাগিব একুৰেট ৰেকৰ্ড আৰু ক্লিন ৱৰ্ক এনভায়ৰনমেন্ট সো কমিউনিকেট কৰিব লাগিব ভেন্ডৰ এসিস্টেন্ট মেকানিক্যাল টাস্ক সো পঢ়ি ল'ব পাৰে গোটেইখিনি অটোমোবাইল ইঞ্জিনিয়াৰিং কাম হয় মেইল আইডি তলত দিয়া হৈ আছে 16 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি শ্ৰী শংকৰদেৱৰ নেট্ৰেলৰ পৰা ভেকেন্সি জুনিয়ৰ একাউন্টেন্ট কাম এক কেচিয়াৰ ভেকেন্সি গুৱাহাটী লোকেশন দুটা ভেকেন্সি আছে এটো কাৰণে বিকম উইথ কম্পিউটাৰ নলেজ আৰু টেলি এজ লিমিট নট more than 28 years আৰু এক্সপেৰিয়েন্স মিনিমাম আপোনালোকৰ 2 to 3 years ইন দা সেম ফিল্ড যেনেকুৱা বিলিং ইনভয়েসিং হলে প্ৰেফাৰেন্সটো দিয়াব ফ্ৰেছাৰ্ছ পাৰিব আপোনালোকৰ বায়'ডাটাখন বা এপ্লিকেশনখন মেনেজাৰক যে জমা দিব লাগিব শ্ৰী শংকৰদেৱৰ নেট্ৰালয় বশিষ্ঠ ৰোড বেলতলা গুৱাহাটী ফোন নম্বৰ ইমেইল আইডি গোটেইখিনি দিয়া আছে শৰ্ট লিষ্টেডবোৰক ইন্টাৰভিউ কাৰণে মাতা হ'ব আৰু লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 20 ফেব্ৰুৱাৰী সো 20 ফেব্ৰুৱাৰীৰ ভিতৰত যোগাযোগখিনি কৰি ল'ব পাৰে নেভিগেন্সি প্ৰিমিয়াৰ পাব্লিক স্কুল পাণ্ডৱনগৰ মালিগাঁও বৰিপাৰা গুৱাহাটী শিক্ষকৰ ভেকেন্সি সাবজেক্ট এটা মই কৈ দিছো মেথছ ইংলিশ গ্ৰামাৰ কম্পিউটাৰ মন্টেছৰী কেজি সায়েন্স এটো কাৰণে বিএ এমএ বিএড ওয়াকিং ইন্টাৰভিউ 16 পৰা 18 ফেব্ৰুৱাৰীলৈ আছে 10 পৰা 1 বজালৈ তো ফোন নম্বৰটো দিয়া হৈ আছে ফোন কৰি হুদি ল'ব পাৰে আৰু মেইল আইডি দিয়া হৈ আছে আৰু ৰিজিউমিখন আপোনালোকক পঠাই দিয়ক সাবজেক্ট লাইনত লিখি দিব ৰিক্ৰুটাৰ ইয়ৰ লোকেশন গোটেইখিনি লিখি দিব আৰু এনেদৰে গোটেইখিনি লিখি পঠাই দিব পাৰে নেভিগেন্সি আপোনালোকৰ আহিছে সূৰ্য সিমেন্ট টেৰিটৰি ইনচাৰ্জ অফ ভেকেন্সি আপাৰ আসামৰ এটো কোৱালিফিকেশন গ্ৰেজুৱেচন এমবি হলে প্ৰেফাৰেন্সটো দিব মিনিমাম 5 year in cement factory sales or territory management preferred skill যেনেকুৱা strong communication stakeholder management local market knowledge advantageous role যেনেকুৱা drive sales development market তাৰপিছত build a dealer relation গৰিখিনি চাই ল'ব পাৰে মেইল আইডি দিয়া হৈছে 16 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা আপোনালোকক জনোৱা হ'ব নেভিগেন্সি হোটেল সেক্টৰৰ ৰোল এসকে ৰেজিডেন্সি আপোনালোকৰ ৰিসেপশনিষ্ট হাউসকিপিং আৰু আনন ভেকেন্সি 12 পাস মান হলে হল 13 ফেব্ৰুৱাৰী ফ্ৰাইডে আজি আছে ইন্টাৰভিউ 10 বজাৰ পৰা 11:30 লৈ হোটেল এসকে ৰেজেন্সি সো কন্টাক্ট নম্বৰ দিয়া আছে ইন্টাৰেস্টেড হলে কন্টাক্ট কৰি ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে যদি ইন্টাৰেস্টেড আৰু এলিজিবল হয় নেভিগেন্সি আপোনালোকৰ আহিছে ভেৰিয়াছ পজিশন ৰিপোৰ্টেড অৰ্গানাইজেশ্যন DDY GQI প্ৰজেক্টৰ কাৰণে ভেকেন্সি গুৱাহাটী আৰু মৰিগাঁও চেণ্টাৰৰ কাৰণে Center Manager, graduation or post-graduation or related experience laibo, MIS executive, graduation, post-graduation or technical qualification laibo, office coordinator, teller, telecaller, graduation or post-graduation, aru guest service associate, trainer, diploma degree in hotel management, logote retail sales associate trainer, eto kane graduation with retail experience, aru soft skill apnalokor trainer kane graduation বা post-graduation in English. সো আপোনালোক যদি আছে গোটেইখিনি কোৱালিফিকেশন মেইল আইডি দিয়া হৈ আছে 16 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা আপোনালোক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মই আশা কৰিছো ভিডিওটো চাই ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিওটো লাইক কৰিব নাপাহৰিব আগলৈ কি ভেকেন্সি বিচাৰে কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাওক আনিবলৈ মই চেষ্টা কৰিম আৰু আজিলৈ কাইলৈ লগ পাম একে টাইমত একে চেনেলত 7:30 বজাত আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাহৰিব আজিলৈ